নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো হৈছে বহাগ বিহুৰ ৩ নম্বৰ দিনাখন মানে বহাগৰ ৩ তাৰিখে। দাদা ঘৰত থকাৰ বাবে সিদিনা নতুন আলহীক ঘৰলৈ ভাত খাবলৈ নিমন্ত্ৰণ কৰিলে আৰু আলহীক ভালকৈ ভাত এসাঁজ খুৱাবলৈ আমি আহিলোঁ বজাৰলৈ। কাৰণ নতুন আলহী আহিব যিহেতু ভালকৈতো কিবা এটা খুৱাবই লাগিব, সেয়েহে ভাবিলোঁ হাঁহকে লওঁ। আৰু আমাৰ অসমীয়া মানুহে ভাল পোৱা মাংসৰ ভিতৰত প্ৰায়বোৰ মানুহে ভাল পায় হাঁহ। আৰু এয়া হৈছে আমাৰ বজাৰ। ঘৰৰ পৰা বেছি দূৰত নহয়, সেয়েহে আমি লগতে পালোহিয়ে। আৰু এয়া হৈছে হাঁহৰ বজাৰ। ইয়াৰে পৰা 2টা হাঁহ আমি ঘৰলৈ বুলি লৈ আহিলোঁ। ঘৰলৈ আহিবলৈ ওলোৱাতে হ'ল এটা ডাঙৰ কাণ্ড। কি কাণ্ড বাৰু কৈ আছোঁ, দেখিলেই গম পাব যে ঘৰলৈ অহা টাইমতে দিলে বৰষুণ। পৰিছে বৰষুণ, আকৌ ইপিনে ফিল্ডতো খানা আছে, কালি হুঁচৰি গোৱা, আৰু ঘৰতো ৰাতিলৈ খানা আছে। হাঁহ লৈ আহিলোঁ। এতিয়া বনাই আছোঁ পিঠাগুড়িৰে বৰফি। বিহুত বনাইছিলোঁ কিন্তু শেষ হৈ গ'লগৈ। আৰু বাহঁতো আহিব, লগতে নতুন কইনা আহিব আমাৰ ঘৰলৈ। আজি মানে ভাত খোৱা নিমন্ত্ৰণ দিছোঁ। নতুন কইনা মানে আমাৰ দাদাৰ সখী, সেয়েহে কিবা এটাতো ভালকৈ বনাই খুৱাব লাগিব। সেয়ে ভাবিলোঁ বৰফি কেইটামানকে বনাওঁ। বাকী বেলেগ নিমকি চিমকি এইবিলাক আছে। আৰু ৰেচিপিটো বাৰু মই বেলেগকৈ আপলোড কৰিম, সেইটো চাই ল'ব। সেয়া অকণমান দেখাই দিছোঁ আৰু। এয়া ভাজি আছোঁ পিঠাগুড়িখিনি অকণমান ভাজি লৈছোঁ, কাৰণ কেঁচা গোন্ধটো থাকিলে বেয়া লাগিব যিহেতু। আৰু এইফালে অকণমান ড্ৰাই ফ্ৰুট সৰু সৰুকৈ কাটি লৈছোঁ। বৰফিখিনি বনাই লৰালৰিকৈ আহিছোঁ আমি ফিল্ডলৈ, কাৰণ আমাৰ হুঁচৰি গোৱাৰ খানা আছিলে। আৰু আমি ছোৱালীকেইজনী অহালৈকে প্ৰায় আধা আধি চব্জি কাটিয়েই হ'ল। চব্জি কাটাটো পিছৰে কথা, আগতীয়াকৈ সিহঁতে দালি বনাই হোৱালেই সিহঁতে যিহেতু সকলোখিনি কৰি আছে, ভাবিলোঁ কিবা এটা খেলোঁ, কাৰণ সকলোৱে লগ পালে কিবা এটা খেলিলে ভাল লাগে। আৰু মোবাইলতো সদায় ব্যস্ত হৈয়ে থকা যায়। আৰু মই ভাবোঁ সকলোকে এনেদৰে লগ পোৱাৰ সময়ত মোবাইলত ব্যস্ত হৈ থকাতকৈ কথা পাতি হাঁহি ফূৰ্তি কৰি কিবা এটা কৰি থকাই ভাল। পিছে আমি বাৰু কি খেলিছোঁ আপোনালোকে ধৰিব পাৰিছেনে? আমি খেলিছোঁ চোৰ পুলিচ। খেলি আমনি লগাত এয়া দাদাই আনি দিলে চিপছ, আৰু আমি চিপছ খাই খাই কোনে কিমান নাম্বাৰ পাইছে সেয়া হিচাপ কৰি আছিলোঁ। চিপছ খাই হোৱাৰ পাছত মাংস টেষ্ট কৰিবলৈ দিলে আৰু আমি ভালেই পালোঁ। ইয়াৰ পাছত বহি বহি আমনি লগাত ভাবিলোঁ এপাক নাচিয়ে লওঁ। আৰু বহুত সময় নাচি থকাৰ পাছতে চবৰে একেবাৰে ভোক লাগি গ'ল, সেয়েহে ক'লে যে তহঁতে বহি ল, আমিয়ে ভাত দিম। সিহঁতে দিম বুলি কোৱাত ভালেই পালোঁ বাৰু। বেয়াও লাগিছে কাৰণ সিহঁতে সকলোখিনি কৰিছে বাৰু। যিয়ে নহওক, এতিয়া ভাতকেইটা ধুনীয়াকৈ খোৱাহে কথা। আৰু সিদিনা খানাত আছিলে হাঁহৰ মাংস, এতিয়াও খাম হাঁহ আৰু ৰাতিলৈও খাম হাঁহ, কাৰণ ৰাতি যিহেতু ঘৰত আলহী আহিব, ঘৰতো হাঁহেই অনা হৈছে। আৰু আমি ভাত খোৱালৈকে প্ৰায় 4 মানে বাজিলে। ঘৰলৈ গৈ একদম কাম কৰাহে কথা আৰু। আশীৰ্বাদ দিয়ে। আৰু ঘৰলৈ লৰালৰিকৈ আহি একদম কামেই কৰিব লগা হৈছে, সেয়েহে তেনেকৈ ভিডিঅ' কৰি থকা নহ'ল। একেবাৰে ভাত পানী খাই গৈ কইনা দৰা যাবলৈ ওলোৱাতহে ভিডিঅ' কৰিছোঁ। কইনা দৰাও ঘৰলৈ গ'লগৈ, লগতে বাহঁতো গ'ল। আমি লৰালৰিকৈ শুই থাকিলোঁ। এতিয়া আমি গধূলি সময়ত ওলাইছোঁ। ক'ত ওলাইছোঁ? বজাৰ কৰিবলৈ। কাৰণ খানা আছে আমাৰ, মানে পাৰ্চনেলকৈ হুঁচৰি গৈ খানা আছে। কালিতো খানা খালোঁৱেই আৰু আজিও আছে খানা। সেয়া এতিয়া যাওঁ মাংস। আমি ওচৰৰ 6-7 জনীমান ছোৱালীয়ে মিলি বিহুৰ দিনাখন ৰাতি হুঁচৰি গাইছিলোঁ। সেয়াৰ আজি খানা আছে। চাইকেল মাৰি নহয়, পেডেল মাৰি।
পেডেল মাৰি মাৰি মাংস আনিব যাওঁ। ওচৰৰে দোকান এখনৰ পৰা মাংস অনাৰ পাছত এতিয়া আহিলোঁ বাকীখিনি বজাৰ কৰিবলৈ। দিয়া ডাঙৰ দিলেও দিয়া খবৰলৈ দিয়া। আৰু বজাৰখিনি কৰি লোৱাৰ পাছত একদম লৰালৰিকৈ বনাবলৈ আহিছোঁ ওচৰৰে খুৰী এজনীৰ ঘৰত। আৰু এয়া মই বনোৱা আৰম্ভণি কৰিয়ে দিলোঁ। প্ৰথমতে কণীকেইটাকে বইল কৰি ল'লোঁ। ইফালে বায়ে বনালে ভাত, এফালে কণীও বইল হৈ গ'ল আৰু আনফালে ভাতকেইটাও হৈ গ'ল। ভাতকেইটা যিহেতু বাজনীয়ে বনালে সেয়েহে ভাবিলোঁ মই মাংসখিনিকে বনাওঁ। মই যিহেতু কিবা কিবি ভিডিঅ' বনাই থাকোঁ সেইকাৰণে সিহঁতে কৈছে যে তুমিয়ে মাংসখিনি বনোৱা, কেনেকুৱানো লাগে তোমাৰ হাতেৰে আজি খাই চাওঁ। বনাই আছোঁ মাংস, ভাত দালি হৈ গ'ল, লগতে কণী বইলো হৈ গ'ল। এতিয়া অকল তেলত পিঁয়াজ দি পেলাই মাংসখিনি ফ্ৰাই কৰি লৈছোঁ, তাৰপিছত আলু দিম আৰু তাৰপিছত মছলা বনাই হৈ গ'ল। আৰু আমি খেলি আছোঁ এতিয়া চোৰ পুলিচ। কালি খেলি হেঁপাহে নপলালে, সেয়েহে ৰাতিও আমি চোৰ পুলিচকে খেলিলোঁ। আৰু আনপিনে মাংস হওঁ হওঁৱে হৈছে আৰু মাংস বনি আছে আৰু আনফালে খেলি আছে চোৰ পুলিচ। তাতে মই এবাৰ আমাৰ চোৰটো ধৰাত পৰা নাই, চবে গভীৰ টেনচনত পৰি আছে। কোন চোৰ? এই পুলিচ বাইদেৱে চোৰটো বিচাৰি পোৱা নাই এতিয়ালৈ। চাব পাৰে আপোনালোকে জীয়েক আৰু এইফালে মাইক। খেলাও সমাপ্ত কৰিলোঁ, লগতে ভাত পানীও হৈ গ'ল। সৰুকেইজনীক বহিবলৈ দি ভাবিলোঁ আমিয়ে ভগাই দিওঁ, সেয়েহে বায়ে ভাত বাঢ়ি দিলে আৰু মই ধুনীয়াকৈ ভাজি আৰু দালিখিনিকে দিলোঁ। আৰু মাংস ভগোৱা কামটো খুৰীকে দিছোঁ, কাৰণ ভালদৰে ভগাব নাজানিম যিহেতু। ইয়াত কি আছে কওক? এই ডাঙৰ চৰুটো দেখি আপোনালোকে চাগে ভাবিছে ইমান ডাঙৰ চৰুটো দালি বনাইছে, কাৰণ আমি দালি বনোৱা নাই, দালি আগতীয়াকৈ সকামত বনোৱা হৈছিলে আৰু তাৰে ৰৈজখিনিকে আমি খালোঁ। আৰু ৰাতিৰ ভাত সাজ খাবলৈ ৰেডি হৈ গ'ল আৰু শেষত খালোঁ আমি এটা হজমোলা, যাতে ভালদৰে হজম হৈ যায়। বিহু গ'ল, খানাও খালোঁ। ভিডিঅ'টোহে পিছে আজি আপলোড কৰিছোঁ, কাৰণ এইকেইদিন মানে পৰীক্ষা হৈ আছিলে আৰু আজি পৰীক্ষা শেষ, সেয়েহে ভিডিঅ'টো আজিহে আপলোড কৰিবলৈ সময় পাইছোঁ। বাকী ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।